সাংবাদিকসকলে নিজৰ যিটো ইণ্টিগ্ৰিটি, নিজৰ বৃত্তিৰ যিটো চেক্ৰেডনেছ, পবিত্ৰতা, নিজৰ বৃত্তিৰ মূল্য, সেইটো ৰক্ষা কৰিবৰ কাৰণে যুদ্ধ কৰিব লাগিব, যাতে ৰাইজৰ কথা, এওঁ যিবোৰ কথা কৈছে খুব দৰকাৰী কথা, সেই কথাবিলাক কেনেকৈ প্ৰকাশ কৰিব পাৰি, ৰাইজক দেশক জনাব পাৰি। তাকে নকৰি আজি কোন মন্ত্ৰীয়ে কি খালে, ক'ত মিটিং কেনেকৈ কৰিলে, সেইবোৰ গুৰুত্ব দি লাভ নাই। সাংবাদিকসকলে নিজৰ কাৰণেই ৰাইজৰ কথা ক'ব লাগিব। সাংবাদিকসকলে আজি নিজে উপলব্ধি কৰিছে সমগ্ৰ ৰাইজৰ ওপৰত যিটো দমন নিৰ্যাতন চলিছে, তাৰ পৰা তেওঁলোক মুক্ত হ'ব নোৱাৰে। তেওঁলোকৰ যিটো প্ৰধান কাম, সমাজত যিটো তেওঁলোকৰ সেৱা, সেইটো হৈছে প্ৰকৃত তথ্য যোগান ধৰা, ইনফৰ্মেশ্যন। প্ৰকৃত তথ্য অবিহনে চৰকাৰ চলিব নোৱাৰে। ৰাইজৰ অৱস্থা, দেশৰ অৱস্থা চৰকাৰে বুজিব নোৱাৰে। সেইকাৰণে তথ্যৰ অধিকাৰ, ৰাইট টু ইনফৰ্মেশ্যন আমাৰ দেশত আইন হিচাপে স্বীকৃত হৈছে। এই তথ্য যোগান দিয়াৰ এক প্ৰধান উৎস হৈছে সাংবাদিক। তেওঁলোকে সততাৰে নিষ্ঠাৰে কাম কৰিলে চৰকাৰে ভাল পোৱা অপতথ্যৰ বাহিৰে প্ৰকৃত তথ্য প্ৰকাশ পাব পাৰে। যদি আপোনালোকে ৰাইজৰ কথা নকয়, আপোনালোকৰ নিৰাপদে শান্তিৰে আপোনালোকৰ বৃত্তি আপোনালোকে অনুসৰণ কৰিব নোৱাৰিব। সাংবাদিক হ'ব নোৱাৰিব ভাল সাংবাদিক, যদি ৰাইজৰ যিবোৰ ওপৰত যিবোৰ অত্যাচাৰ চলিছে, যিবোৰ দমন চলিছে, যিবোৰ প্ৰবঞ্চনা চলিছে, আপোনালোকে তাৰ বিৰুদ্ধে সজাগ নহয়, ৰাইজক সজাগ কৰি নিদিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।